মহাপুৰুষীয় সংস্কৃতিৰ ভক্তিমূলক গীত মাতৰ ভিতৰত এবিধ উপাংগ কীৰ্তন হৈছে দিহানাম। এই দিহানামক মহিলাসকলে মনে প্ৰাণে ভাল পায়। উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ বাকৰিত অনুষ্ঠিত কৰা হৈছে দিহানামৰ কৰ্মশালা। দিহানামৰ মধুৰ সুৰেৰে মুখৰিত হৈ পৰিছে আউনীআটী সত্ৰ। কামৰূপা সংগীত মহাবিদ্যালয়ৰ উদ্যোগত 3 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে এই কৰ্মশালাখন। কৰ্মশালাত অংশগ্ৰহণ কৰিছে 2 শতাধিক মহিলাই। দিহানামৰ প্ৰসিদ্ধ গুৰু অমিয়া নেওগ কলিতাই আগবঢ়াইছে দিহানামৰ প্ৰশিক্ষণ। দিহানামৰ স্বৰ্গীয় বৈশিষ্ট্য, গুণগত মানদণ্ড, বিষয়বস্তুৰ মৰ্যাদা অক্ষুণ্ণ ৰাখি কেনেদৰে শুদ্ধ আৰু সঠিক ৰূপত পৰিৱেশন কৰিব পৰা যায় তাৰ প্ৰয়াস কৰা হৈছে কৰ্মশালাখনিত। বৰ্তমান সময়ত মহিলাসকলে সিংহভাগ গ্ৰহণ কৰি আছে। মহাপুৰুষীয়া সংস্কৃতিৰ ভক্তিমূলক গীত মাতৰ ভিতৰত এবিধ উপাংগ কীৰ্তন দিহানাম। দিহানামক মহিলাসকলে আচলতে মনে প্ৰাণে ভাল পাই লৈছে। আৰু আমি এতিয়া এইটো কথা বিচাৰিছো যে দিহানামৰ যি আচল স্বকীয় বৈশিষ্ট্য, ইয়াৰ যিটো গুণগত মানদণ্ড হ'ব লাগে, ইয়াৰ বিষয়বস্তুৰ যিটো মৰ্যাদা থাকিব লাগে, সেইখিনি মহিলাসকলে জানক। সেইখিনি যেতিয়া জানি পেলাই মহিলাসকলে এই নামভাগ বিভিন্ন ঠাইত পৰিৱেশন কৰিব, গতিকে তেতিয়া অন্তত ইয়াৰ গুণগত মানদণ্ড হ'ব আৰু নামভাগৰ আচল যি মৰ্যাদা, আচল যি বৈশিষ্ট্য, দিহানাম বুলি ক'লে আমি শব্দগত অৰ্থ বা ইয়াৰ তাত্ত্বিকতা যিখিনি পাওঁ সেইখিনি বেছি পৰিস্ফুট হ'ব। আৰু মই আৰু এটা কথা আপোনালোকক চেনেলৰ মাধ্যমেৰে জনাব বিচাৰিছো, আমাৰ যিহেতু এটা সাংস্কৃতিক বিভাগ আছে, এই বিভাগটোৰ আমাৰ এই দিহানাম বা লোকসংগীতৰ বিভিন্ন এই যিখিনি আমাৰ কম্পনেণ্ট আছে তাৰ ভিতৰত আমাৰ বহুখিনি চৰকাৰী আঁচনি আছে, সুবিধা আছে। আমাৰ মহিলাসকলে, আমাৰ নৱপ্ৰজন্মসকলে শিকি এইখিনি যেতিয়া পৰীক্ষা আকাৰে দিব পাৰিব, তাত তেওঁলোকে উত্তীৰ্ণ হ'ব, তেওঁলোকৰ ইয়াত এটা অকণমান এটা স্কলাৰশ্বিপ টাইপৰ এটা বিষয় সোমাই আছে, কিন্তু বিষয়টো শুদ্ধকৈ জানিব লাগিব। মই যেতিয়া গম পালো যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনৰ যিটো NEZCC মই দিহানামৰ গুৰুৰ বাবে মই যিটো পৰীক্ষা দিছিলোঁ, তাত যেতিয়া সুধিছিলে দিহানামৰ গোটেই বিষয়বস্তুটোৰ ওপৰত যেতিয়া মই ব্যৱহাৰিকভাৱে বা আমি লিখিত হিচাপে যিখিনি কাম কৰিছিলোঁ, তেতিয়া গম পালোঁ যে এই কথাখিনি যেতিয়া আমাৰ মহিলাসকলে জানিব, নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলে জানিব, তেওঁলোকে বহুত উপকৃত হ'ব। আৰু পৰীক্ষাৰ মাধ্যমেৰে যিহেতু পাতিছে, যেতিয়া এইখিনি সকলো জানিলে তেওঁলোকে এটা উপকৃত হ'ব বুলি মই অনুভৱ কৰিছোঁ। এটা খুব শুদ্ধ বিষয়, য'ত ভকতিৰ যিটো অমিয়া ৰস আছে, একদম ৰসাত্মক এটা বিষয়, ভগৱন্তৰ যি লীলা মহিমা বৰ্ণিত আছে, বহুত তত্ত্ব কথা আছে ইয়াত। এই বিষয়টো আপোনালোকে শুদ্ধভাৱে শিকি লওক। আজি মই বুলি ক'ব বিচৰা নাই, কোনোবা জনা ব্যক্তিৰ পৰা শিকি পেলাই কওক। যিটো বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে গোসাঁই নামভাগকে যেতিয়া দিহানাম বুলি তেওঁলোকে কৰিবলৈ হাবাতৰি খাই ইমান বিশৃংখল পৰিৱেশ এটা কৰি পেলালে অসমত, যে দিহানামকলৈ এটা ডাঙৰ বেপাৰৰ নিচিনা এটা ব্যৱস্থা হৈছিলে, তেতিয়া কিন্তু আমি মানসিকভাৱে অশান্তি পাইছিলোঁ, দুখ পাইছিলোঁ। অকল মই নহয়, আমাৰ যিসকলে দিহানামৰ লগত জড়িত হৈ আছে, গতিকে মহিলাসকলক কাপোৰে অনুৰোধ কৰোঁ, আপোনালোকে যোগ্য ব্যক্তিৰ পৰা, জ্যেষ্ঠ ব্যক্তিৰ পৰা বিষয়বস্তুটো শিকি আপোনালোকে আমাৰ নামভাগ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰক। সেইটো এটা আজি মই এই উত্তৰ গুৱাহাটী কৰ্মশালাৰ পৰা মই অসমৰ মহিলাসকলক মই অনুৰোধ জনাইছোঁ। আমি উত্তৰগুৱাহাটীৰ মহিলা আৰু মই কামৰূপা সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষই আমি লগ হৈ অমিয়া নেওগ বাইদেউক আমি ইয়ালৈ মাতিছোঁ, তেখেতে আমাক শুদ্ধ ৰূপত দিহানাম ভাগ আমাক শিকাওক, যে দিহানাম কি আমি সকলোৱে গাওঁ, কিন্তু আমি দিহানামৰ যি তত্ত্ব, এই গোটেই তত্ত্বখিনি আমি তেখেতে আমাক ধুনীয়াকৈ কৰ্মশালাৰ আৰম্ভণিতে গোটেই কথাখিনি আমাক কৈছে যে কিহৰ ওপৰত আমি দিহানাম গাব লাগে। আমি শংকৰ মাধৱদেৱৰ গুৰুজনাৰ ওপৰত গাব লাগে নে আমি ভাগৱতৰ আখ্যানৰ ওপৰত গাব লাগে, বা শেষত কি ক'ব লাগে, এই গোটেই নিয়ম নীতিখিনি আমাক শিকাইছে। আৰু মহিলাখিনিয়ে শুদ্ধভাৱে শিকিলে আমি এই দিহানাম বিশ্ব দৰবাৰলৈ আমি লৈ যাব পাৰিম। কিন্তু আমি অশুদ্ধ পদ্ধতি এটা যদি শিকো, এইটো বিশ্ব দৰবাৰত নিয়া মানে এইবিলাক পিছত চৰ্চা হ'ব। গতিকে আমি শুদ্ধ পদ্ধতি শিকিম বুলিয়ে তেখেতক আমি আমন্ত্ৰণ কৰি আনিছো। আৰু আমাৰ মহিলাখিনিয়ে এই শিকক, শিকিলে আমি গায়ো ভাল লাগিব, শুদ্ধ আমি ক'ব পাৰিম মানুহক যে এই আচল দিহানাম এয়াহে। সঁহাৰি ভালেই পাইছো।
আজি আমাৰ 100 বেছি হৈছে আৰু কালিলৈ আহিব বহুতে কৈছে যে আজি News Desk Report, The Northeast Times.